মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ভিডিঅ'টোত কোণ আৰু ত্ৰিভুজৰ সম্পৰ্কে কিছু কথা আমি আলোচনা কৰিম। বাৰু এতিয়া আমি ভিডিঅ'টোৰ মাজলৈ আহোঁচোন। এতিয়া হ'ল মই প্ৰথমতে ইয়াত ছাইডত বুজোৱাৰ লগে লগে কিছু কথা লিখি লৈছোঁ। প্ৰথমতে আহিলে কোণটোক আমি ইংৰাজী টাৰ্মটো জানিলে ভাল হয়। কোণটোক কি বুলি কোৱা হয়? এংগুল বুলি কোৱা হয়। হ'ল এতিয়া কোণনো কেনেধৰণে সৃষ্টি হয়? কোণৰ লগত সদায় তুমি মন কৰিবা, কোণৰ লগত ৰশ্মিৰ কথা জড়িত হৈ আছে। দুডাল ৰশ্মিৰ যদি আদিবিন্দু একেটাই হয়, কি বুলি ক'লে মই ৰশ্মি দুটা ইয়াত চিত্ৰত আঁকি লৈছোঁ। চোৱা, ৰশ্মি আমি কেনেধৰণে গম পাম যে এডাল ৰশ্মি? কাৰণ ৰশ্মি হ'লে সদায় মন কৰিবা তাৰ এফালে এডাল কাৰ চিন থাকিব। দেখিছে নাই? এই তাৰমানে আমাৰ ৰশ্মিডালৰ এইটো হৈছে আদিবিন্দু আৰু ইয়াৰ আনটো বিন্দুৰ কিন্তু কোনো নিৰ্দিষ্ট তাৰ জোখ নাই। মানে ইয়াক এই ছাইডলৈ এই দিশত আমি যিকোনো ফালে আমি অসীমলৈ বঢ়াই দিব পাৰোঁ। এফালে বাঢ়ি যাব পাৰে, এক ছাইডে একমুখী। ঠিক তেনেধৰণে বি এটা ৰশ্মি আঁকিলোঁ। এই ৰশ্মিডালতো তুমি ঠিক তেনেধৰণে আদিবিন্দু পৰা আৰম্ভ হৈছে আৰু বিৰ ফালে ইয়াৰ কোনো নিৰ্দিষ্ট জোখ নাই। বিৰ ফালে মোৰ ইচ্ছা কৰিলে বিৰ ফালে মই বঢ়াই যাব পাৰোঁ। তাৰমানে এটা ছাইডে বাঢ়ি যায়, বিৰ ফালে বাঢ়ি যাব পাৰে। এই ৰশ্মিডাল কোনফালে বাঢ়িব? এই ছাইডে অপজিট ফালে বাঢ়িব নোৱাৰে। সদায় এইটো দিশতে বাঢ়িব আৰু কাৰ চিনটো মই সেই দিশতে দিছোঁ। অৰ্থাৎ দুডাল ৰশ্মিৰ যদি কি কৈছে একেটা যদি আদিবিন্দু হয়, এতিয়া ইয়াৰ আদিবিন্দু আৰু এইডাল মই ৰশ্মি দুডাল আঁকি লৈছোঁ বেলেগকৈ। ইয়াৰ আদিবিন্দু আৰু এইডাল ৰশ্মিৰ আদিবিন্দু এতিয়া এই ৰশ্মিডাল যদি মই এনেধৰণে আঁকিব পাৰোঁ, যদি এনেকৈ কৰোঁ, বি আঁকি ল'লোঁ, বি ৰশ্মি আঁকিলোঁ। এতিয়া এই ৰশ্মিডাল যদি এই আদিবিন্দুৰ পৰা যদি এনেকৈ আনডাল ৰশ্মি যদি মই এনেকৈ লগাই দিওঁ, এইটো এনেকৈ ধৰণে আঁকোঁ। অৰ্থাৎ আমি কি কৰিলোঁ? এই দুইডাল ৰশ্মিৰ একেটা বিন্দুৰ পৰা আৰম্ভ হৈছে। এই বিন্দুৰ পৰা ৰশ্মি গৈছে আৰু এই বিন্দুৰ পৰা বি ৰশ্মি গৈছে, হয়নে? তাৰমানে দুডাল ৰশ্মিৰ যদি আদিবিন্দু একেটাই হয়, তেতিয়া এটা কি সৃষ্টি কৰিব? কোণ এটা সৃষ্টি কৰিব। কেতিয়া সৃষ্টি কৰিব কোণ এটা? যদি ৰশ্মি দুটাৰ আদিবিন্দু একেটাই হয়। একেটা হয়নে? মই ইয়াত আমাৰ কিন্তু বেলেগ বেলেগকৈ আঁকিছিলোঁ। এডাল ৰশ্মি বেলেগ, এডাল ৰশ্মি বেলেগ। এই ৰশ্মি দুডালকে মই যদি একেটা বিন্দুৰ পৰা যদি আৰম্ভ কৰি দিওঁ, বিন্দুটোৰ পৰা যদি এডাল ৰশ্মি গ'ল, বিন্দুৰ পৰা যদি এডাল ৰশ্মি এনেধৰণে গ'ল, তেতিয়া ইহঁতে দুটাই কি উৎপন্ন কৰিব? এটা কোণৰ উৎপন্ন কৰিব। গতিকে চিত্ৰটোত কি কোণ উৎপন্ন কৰিলে? বি। মই গতিকে কি লিখিলোঁ? চিত্ৰত কি কোণ উৎপন্ন কৰিলে? বি কোণ উৎপন্ন কৰিলে। মই সেইকাৰণে লিখি দিছোঁ উৎপন্ন কৰিলে। আৰু সদায় যিটো লেটাৰ মই কেইটা লেটাৰে ব্যৱহাৰ কৰিছোঁ? 3টা লেটাৰ, ইংৰাজীৰ 3টা লেটাৰ বি 3টা লেটাৰ ব্যৱহাৰ কৰি মই কোণটো লিখিছোঁ। আৰু কোণটো লিখিলে এই মাজৰ যিটোত পৰে, মাজৰ যিটো লেটাৰ, সেই লেটাৰটোৱে এই কোণটো বুজায়। মন কৰিবা, তুমি বি লিখিলে নহ'ব। বি এনেধৰণে লিখিলে বি এনেকৈ লিখা মানে কি? এত কোণ উৎপন্ন হৈছে, এত কোণ উৎপন্ন হোৱা নাই। গতিকে যিটোত বিন্দুত কোণ উৎপন্ন হৈছে সেই বিন্দুটো সদায় কি লিখিম? সেই লেটাৰটো সদায় আমি বুজোৱা লেটাৰটো, সেই বিন্দুটো বুজোৱা লেটাৰটো সদায় ক'ত থাকিব লাগিব? মাজত থাকিব লাগিব। বুজিলা নহয়? এতিয়া হৈছে কোণ লিখিবৰ কাৰণে আমি কি চিহ্ন ব্যৱহাৰ কৰোঁ? চিম্বল কি ব্যৱহাৰ কৰোঁ? যেনেকৈ আমি সমান চিন, যোগ চিন, দুটা সংখ্যা যোগ কৰিবলৈ হ'লে যোগ চিন ব্যৱহাৰ কৰোঁ, দুটা সংখ্যা বিয়োগ কৰিলে বিয়োগ চিন ব্যৱহাৰ কৰোঁ, পূৰণ কৰিলে পূৰণ চিন ব্যৱহাৰ কৰোঁ। ঠিক তেনেধৰণে কোণ লিখিবৰ কাৰণে আমি কি চিম্বল ব্যৱহাৰ কৰোঁ? কি চিহ্ন ব্যৱহাৰ কৰোঁ? এই চিনটো ব্যৱহাৰ কৰোঁ। এই চিনটো ব্যৱহাৰ কৰোঁ। মই চিনটো দি দিছোঁ। কোণ বুজাবৰ কাৰণে এই চিহ্ন ব্যৱহাৰ কৰা হয়। যেনে এইটোকে মই কি লিখিলোঁ? এই কোণটো ব্যৱহাৰ কৰোঁ। এই কোণটোক মই কি বুলি লিখিলোঁ? বি এনেধৰণে লিখিলোঁ। তাৰমানে আমাৰ কোণটো কি হয়? বিন্দুত উৎপন্ন হৈছে, তাকে আমি কেনেকৈ বুজাই লিখিলোঁ? বি কোণ বুলি লিখিলোঁ। হ'ল। এতিয়া হ'ল নেক্সট আহিলে আমাৰ কোণৰ শীৰ্ষবিন্দু।
এই কোণটোৰনো শীৰ্ষবিন্দু কোনটো হয় আদিবিন্দু য'ত ৰশ্মি দুডাল মিলিত হৈছে আদিবিন্দু কোনটো এইটো এই বিন্দুটোতে এই দুডাল ৰশ্মি লগ হৈছে মিলিত হৈছে এই আদিবিন্দুকে কি বুলি কোৱা হয় ইয়াৰ এই কোণটোৰ শীৰ্ষবিন্দু বুলি কোৱা হৈছে তাৰমানে এই চিত্ৰটো যদি মই এই চিত্ৰটো দেখুওৱা হয় এই কোণৰ চিত্ৰটো যদি দেখা হয় তাত যদি মই সুধোঁ যে শীৰ্ষবিন্দু কোনটো তেতিয়া তুমি শীৰ্ষবিন্দু কি হ'ব অ' হ'ব মই যদি আৰু সৰুকৈ এটা চিত্ৰ এটা আঁকি লৈছোঁ চোৱা পি কিউ আৰ এইটো এটা কোণ মই বনাইছোঁ এতিয়া মই যদি সুধোঁ এই পি কিউ আৰ এই কোণৰ আদিবিন্দু কোণৰ শীৰ্ষবিন্দু কোনটো এতিয়া আমি চাব লাগিব যে এডাল ৰশ্মি আৰু এডাল ৰশ্মি কোনটো বিন্দুত লগ হৈছে কিউ বিন্দুত লগ হৈছে গতিকে এই কোণটোৰ কাৰণে শীৰ্ষবিন্দু কোনটো হ'ব কিউ বুজি পালা নহয় যিটো বিন্দুত ৰশ্মি দুডাল মিলিত হৈছে সেই আদি বিন্দুটোকে কি বুলি কোৱা হয় কোণটোৰ শীৰ্ষবিন্দু বুলি কোৱা হয় নেক্সট আহিলে কোণৰ বাহু এই কোণটোৰ বাহু কোনডাল কওঁ এতিয়া এই চিত্ৰটোৰ কাৰণে ইয়াৰ বাহু কোনডাল হয় যি দুডাল ৰশ্মিয়ে কোণটো সৃষ্টি কৰিছে কোন দুটা ৰশ্মি সৃষ্টি কৰিছে অ' এ আৰু অ' বি গতিকে অ' এ আৰু অ' বিক এই কোণটোৰ বাহু বুলি কোৱা হয় ৰশ্মি দুটাক বাহু কোৱা হয় এতিয়া কোন দুটা ৰশ্মিয়ে উৎপন্ন কৰিছে কোনটো অ' এ আৰু অ' বি গতিকে অ' এ আৰু অ' বি হৈছে কোণটোৰ বাহু যদি মই এইটো সৰু চিত্ৰটো লওঁ এইটো কোণ উৎপন্ন কৰিবলৈ কি ৰশ্মি লগ হৈছে পি কিউ আৰু কিউ আৰ গতিকে এই চিত্ৰটোৰ কাৰণে এই কোণটোৰ কাৰণে বাহু হ'ব কি পি কিউ আৰু কিউ আৰ বুজি পালা নহয় এতিয়া নেক্সট আহিলে কোণৰ অন্তৰ্ভাগ আৰু বহিভাগ কোণৰ অন্তৰ্ভাগ কোন বোলে হয় আৰু বহিভাগ কোনটো হয় এতিয়া হৈছে এটা মই নেক্সট কোণ এটা আঁকি ল'লোঁ এই কোণটোৰ মই যদি ইয়াত এ বা তুমি লিখিলে এক্স ৱাই জেড লিখিলোঁ এক্স ৱাই জেড এটা কোণ হয় আৰু এই কোণটো যদি মই এই ৰশ্মিডাল যদি অসীমলৈ এনেকৈ অলপ বহাই দিছোঁ এইফালে যদি মই এনেকৈ বহাই দিওঁতে এই মাজৰ ঠাইখিনি যিখিনি ই কভাৰ কৰিব যিখিনি ঠাই সি দখল কৰিব সেই অংশখিনিয়ে হৈছে কোণটোৰ কি হ'ব অন্তৰ্ভাগ আৰু বাহিৰত এই কোণ ৰশ্মিডালৰ বাহিৰত যিখিনি অংশ থাকিব সেই অংশখিনিয়ে হ'ব এই কোণটোৰ বহিভাগ বুলি কোৱা হয় হ'ল এতিয়া সেইকাৰণে লিখা হৈছে কোণ এটা অংকন কৰি ইয়াৰ বাহু দুটাক অসীমলৈ বহাই দিলে সমতলৰ যিটো অংশ বাহু দুটাৰ ভিতৰত থাকে এই বাহু দুটাৰ ভিতৰত থাকিব সেইখিনি হৈছে অন্তৰ্ভাগ আৰু বাহিৰ ফালে থকা অংশখিনি কি বুলি কোৱা হয় কোণটোৰ বহিভাগ বুলি কোৱা হয় এতিয়া চোৱা এই কোণটোৰ মই ভিতৰত আৰু বাহিৰত মই কিছুমান বিন্দু লৈ লৈছোঁ এতিয়া তোমালোকক প্ৰশ্ন প্ৰায় কৰিব পাৰে যে অন্তৰ্ভাগত থকা কোন বিন্দুবোৰ নাম লিখা আৰু বহিভাগত থকা বিন্দুবোৰ নাম লিখা এতিয়া মই এই কোণটোৰ কাৰণে অন্তৰ্ভাগত কি কোণ আছে কোনকেইটা বিন্দু আছে এ বিন্দু আছে এ লিখিলোঁ বি বিন্দু আছে বি লিখিলোঁ কিউ বিন্দু আছে কিউ লিখিলোঁ ই বিন্দু আছে ই লিখিলোঁ গতিকে এই চাৰিটা হৈছে অন্তৰ্ভাগত থকা বিন্দু আৰু বাহিৰ ফালে কি বিন্দু আছে চি আছে ডি আছে আৰ আছে আৰু পি আছে এই চাৰিটা বিন্দু কি হৈছে কোণটোৰ বাহিৰ ফালে আছে সেইকাৰণে বহিভাগত থকা বিন্দুবোৰ হ'ব এইকেইটা এনেধৰণে প্ৰায় প্ৰশ্ন কৰে এতিয়া নেক্সট আমি আহিলোঁ যে ত্ৰিভুজৰ কথা আহিলোঁ এতিয়া ত্ৰিভুজ বুলি কওঁতে আমি প্ৰথমতে জানিব লাগিব যে চোৱা ত্ৰিভুজটোৱে হৈছে আটাইতকৈ কম সংখ্যক ৰেখাখণ্ডৰে গঠিত বহুভুজ আমি যে এই যে কোণটো পঢ়িলোঁ এই কোণটো বহুভুজ হয় নেকি কেতিয়াও বহুভুজ নহয় কাৰণ বহুভুজৰ আমি এটা বৈশিষ্ট্য এটা পঢ়িছিলোঁ যে বহুভুজ হ'বলৈ হ'লে এক নম্বৰ ৰেখাখণ্ডেৰে গঠিত হ'ব এইটো বাৰু ৰেখাখণ্ডেৰে গঠিত হৈছে ঠিকে আছে কিন্তু ছেকেণ্ড চৰ্তটো পূৰণ হোৱা নাই ছেকেণ্ড চৰ্তটো আছে ই বন্ধ হ'ব লাগিব ই কিন্তু বন্ধ নহয় খোলা গতিকে ই কেতিয়াও বহুভুজ নহয় এতিয়া এই ত্ৰিভুজৰ ক্ষেত্ৰত তুমি চোৱা ত্ৰিভুজ হৈছে আটাইতকৈ কম সংখ্যক ৰেখাখণ্ডেৰে গঠিত এটা বহুভুজ হ'বলৈ হ'লে বন্ধ হ'ব লাগিব দুডাল ৰেখা কেতিয়াও বন্ধ নহয় তিনিডাল ৰেখা কৰিলেহে বন্ধ হয় গতিকে আটাইতকৈ সৰু বহুভুজটোৱে হৈছে ত্ৰিভুজ বুজি পালা নহয় গতিকে আমি ত্ৰিভুজৰ ডেফিনেশ্যন দিওঁতে আমি এনেধৰণেও ক'ব পাৰোঁ যে তিনিডাল ৰেখাখণ্ডৰে গঠিত বহুভুজটোকে ত্ৰিভুজ বুলি কোৱা হয় আৰু বহুভুজ হ'বলৈ হ'লে বন্ধ হ'বই লাগিব গতিকে ই এটা
বহুভুজ। এতিয়া ইয়াৰ কি হৈছে মই নাম দি ল'লোঁ ABC। BC। এতিয়া ত্ৰিভুজ এটা লিখিবৰ কাৰণে যেনেধৰণে কোণ লিখিবৰ কাৰণে চিম্বল ব্যৱহাৰ কৰিছিলোঁ, চিহ্ন ব্যৱহাৰ কৰিছিলোঁ, ত্ৰিভুজ লিখিবৰ কাৰণে আমি এটা চিম্বল ব্যৱহাৰ কৰোঁ। সেই চিম্বলটো হৈছে এনেধৰণে মই আঁকি দিম। ত্ৰিভুজৰ লিখাৰ আগতে তুমি যদি এনেকৈ চিনটো পোৱা তেতিয়া বুজিবা যে এইটো ত্ৰিভুজ বুজাইছে। ত্ৰিভুজ বুজাবৰ কাৰণে এই চিনটো ব্যৱহাৰ কৰা হয়। যেনেকৈ এই ত্ৰিভুজটো বুজাবলৈ হ'লে মই কি বুলি লিখিম, যেনেকৈ ত্ৰিভুজ এইটো লিখিলোঁ, চিম্বলটো লিখি ABC। আমি তেতিয়াই বুজিব লাগিব এই চিম্বলটোৰ অৰ্থ হৈছে ত্ৰিভুজ। গতিকে মই পঢ়িম কি, তোমাক ইয়াত ত্ৰিভুজৰ লিখি নিদিয়ে, তুমি ইয়াত গম পাব লাগিব যে ত্ৰিভুজ কি বুলি পঢ়িবা, ত্ৰিভুজ ABC। যদি আন এটা ত্ৰিভুজ ঠিক তেনেধৰণে মই সৰু ত্ৰিভুজ এটা আঁকিছোঁ, এইটো এটা ত্ৰিভুজ আঁকিছোঁ, এইটো ধৰা PQR। গতিকে ইয়াক মই লিখিবৰ কাৰণে কেনেকৈ লিখিম, কি লিখিম, ত্ৰিভুজ PQR। বছ এনেকৈ লিখি দিলে গম পাবা যে আগত যিহেতু চিনটো ব্যৱহাৰ হৈছে, চিনটো তোমালোকে জানিব লাগিব এই চিনটো হৈছে ত্ৰিভুজৰ চিন। গতিকে তোমালোকে পঢ়োঁতে কি বুলি ক'বা, ত্ৰিভুজ PQR হ'ল। নেক্সট হৈছে ত্ৰিভুজৰ শীৰ্ষবিন্দু। ত্ৰিভুজৰ শীৰ্ষবিন্দু কেইটা আছে, 3টা। এইটো হৈছে এটা বিন্দু, এইটো হৈছে 2, এইটো হৈছে 3। দুডাল বাহু যিটো বিন্দুত মিলিত হৈছে সেইটোকে শীৰ্ষবিন্দু বুলি কোৱা হয়। এই দুডাল বাহু মিলিত হৈছে এইটো বিন্দুত A হ'ল, এই দুডাল বাহু মিলিত হৈছে এইটো বিন্দুত B হ'ল, আৰু এই দুডাল বাহু মিলিত হৈছে এইটো বিন্দুত C হ'ল। গতিকে তাৰ শীৰ্ষবিন্দু কেইটা হ'ল 3টা, ABC হ'ল। কোণ হৈছে ত্ৰিভুজৰ 3টা। এই ত্ৰিভুজক আমি কোণ ইতিমধ্যে শিকিলোঁ, কোণটো কেনেধৰণে নামাকৰণ কৰিব লাগে তাকে শিকিছিলোঁ। এতিয়া এই কোণটো লিখিবলৈ হ'লে আমি কি বুলি লিখিব লাগিব, BAC। BAC তাৰমানে এইটোৰ মাজত লিখিব লাগিব, বুজি পালা নহয়, তাৰমানে এই কোণটো বুজাইছে। বা তুমি এনেকৈও লিখিব পাৰা CAB হ'ল। নেক্সট মই B কোণটো লিখোঁ। এই B কোণটো কেনেকৈ লিখিম, ABC বা CBA। বিটো সদায় মাজত লিখিব লাগিব, ABC তাৰমানে এইটো B কোণৰ কথা কৈছে। আৰু নেক্সট কোণটো হৈছে C কোণ। C কোণটোক তুমি হয় ACB বুলি ক'ব লাগিব, চিটো মাজত ল'ব লাগিব, বা BCA। মই লিখিলোঁ ACB। তাৰমানে বুজি পালা নহয়, এইটো A কোণ বুজাইছে, এইটো B কোণ বুজাইছে, এইটো C কোণ বুজাইছে। ঠিক তেনেধৰণে ইয়াত চিত্ৰকেইটা আছে, 3টা আছে। কি বাহু এই চিত্ৰত, বাহু কেইডাল কি আছে, AB বাহু, BC বাহু আৰু AC বাহু হ'ল। নেক্সট আহিলে তোমাৰ ইয়াৰ অন্তৰ্ভাগ। কোণৰ যেনেকৈ অন্তৰ্ভাগ আৰু বহিভাগ পঢ়িছিলোঁ, ত্ৰিভুজৰ ক্ষেত্ৰতো একেই, একো অসুবিধা নহয়। ত্ৰিভুজৰ ভিতৰত যিখিনি অংশ আছে সেই অংশখিনি ত্ৰিভুজৰ অন্তৰ্ভাগ বুলি কোৱা হয়, আৰু বাহিৰ ফালে যিখিনি অংশ আছে, সমতলৰ বাহিৰ ভাগে যিখিনি অংশ আছে তাক কোৱা হয় বহিভাগ। এই কথাটো গম পালা। এতিয়া হৈছে অন্তৰ্ভাগত থকা বিন্দু। এই ত্ৰিভুজ এটা মই আঁকি লৈছোঁ। এই ত্ৰিভুজটোৰ কিছুমান বিন্দু ভিতৰত আছে, কিছুমান বিন্দু বাহিৰত আছে। এতিয়া মোক লিখিব দিছে যে অন্তৰ্ভাগত থকা বিন্দুবোৰ লিখিব দিছে। অন্তৰ্ভাগত থকা বিন্দুবোৰ কি হ'ব, A বিন্দু মই লিখি গৈছোঁ, কমা C বিন্দু লিখিছোঁ, কমা B বিন্দু লিখিছোঁ, আৰু কি আছে, আৰু R মই লিখিলোঁ। এই বিন্দুকেইটা ত্ৰিভুজটোৰ অন্তৰ্ভাগত আছে, ত্ৰিভুজৰ ভিতৰত আছে। আৰু বহিভাগত থকা বিন্দুকেইটা কোনকেইটা হ'ল, কি আছে, D আছে, D2 আছে, কমা E আছে, E বিন্দুটো বাহিৰত আছে, P আছে, P বিন্দুটো বাহিৰত আছে, আৰু Q বিন্দু বাহিৰত আছে। গতিকে তোমালোকে বুজিলা নহয়, কোণ কাক বোলে, ত্ৰিভুজ কাক বোলে, শীৰ্ষবিন্দু কোনকেইটা হয়, চিম্বল কি হয়, কেনেধৰণে আমি তাৰ অন্তৰ্ভাগত আৰু বহিভাগত থকা বিন্দুবোৰ কেনেধৰণে চিনাক্ত কৰোঁ আজি শিকিলোঁ। তোমালোকে নেক্সট মই কুৱেশ্যন দিম, তোমালোকে তাৰ প্ৰশ্নকেইটাৰ উত্তৰ কৰিবলৈ চেষ্টা কৰিবা।